মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ ওচৰলৈ ক্লাছ 9ৰ কলা বিষয়ক পাঠটি লৈ আহিছোঁ। গতিকে তোমালোকে কাগজ কলম লৈ ৰাখিবা। এতিয়া আমি আগতেই পাইছিলোঁ যে কোষৰ বিষয়ে তোমালোকে জানা, ক্লাছ 8ত পাই আহিছা, 9তো গৈছে। জীৱৰ মৌলিক একক বুলি কোৱা হয় কোষক। গতিকে জীৱ এটা কোষৰ দ্বাৰা গঠিত। মৌলিক একক তাৰমানে সি জীৱটোৰ আৰম্ভণি হয় কোষৰ পৰা, এটা কোষৰ পৰা হয়। গতিকে এটা কোষ যিমানেই ডাঙৰ জীৱ নহওক, সি এটা কোষৰ পৰাই গঠিত হয়। এককোষী জীৱ এটাই ডাঙৰ ডাঙৰ জীৱই কৰিব পৰা সকলো কাম কৰিব পাৰে, কিন্তু বহুকোষী জীৱবোৰক কাম কৰিবলৈ কি লগা হয়? আমাৰ দেহত কি আছে? আমাৰ নিচিনা জীৱবোৰৰ কৰোৰ কোটি কোটি কোষ আছে। এই কোষবোৰে কিন্তু একেলগে কাম নকৰে। এই কোষবোৰে কি কৰে? যেনেকৈ এমিবাই সকলো পুষ্টি, শ্বসন, ৰেচন সকলো কাম এটা কোষৰ দ্বাৰা কৰিব পাৰে, কিন্তু আমাৰ দৰে ডাঙৰ ডাঙৰ জীৱবোৰে ইয়াত কোটি কোটি কোষ আছে, আৰু সিহঁতে কিন্তু কলা হিচাপে গঠন কৰি বিভিন্ন অংগ সৃষ্টি কৰে। অংগৰ পৰা অংগতন্ত্ৰ, আৰু অংগতন্ত্ৰইহে গোটেই জীৱটোৰ সকলো কাম কৰিব পাৰে। গতিকে অংগতন্ত্ৰ, অংগ, কোষ, কলা। গতিকে কলা কেনেকৈ সৃষ্টি হয়? বহুত কোষ একেলগ হৈ কি হয়? কলাৰ সৃষ্টি হয়। আমি ক'ব নোৱাৰো যে এতিয়া কলা যে যিকোনো কোষ একেলগ হলেই সি কি নহয়? কলা হব নোৱাৰে। কলা হবলৈ হলে কি হব লাগিব? একে ধৰণৰ কোষৰ সমষ্টি, আৰু যিয়ে কি হয়? এক নিৰ্দিষ্ট কাম সমাধা কৰিব পাৰে। গতিকে কলাকে কি কয়? কলা মানে হল একোটা নিৰ্দিষ্ট কাম সম্পন্ন কৰিবলৈ একত্ৰ হোৱা, একে গঠন আৰু একে আকৃতি প্ৰকৃতিৰ কোষৰ সমষ্টিকে কলা বোলে। A group of cells specialized to perform a common function is called tissue. গতিকে কলা হবলৈ হলে কি কৰিব লাগিব? একে ধৰণৰ, কোনবোৰক আমি কলা বুলি ক'ম? একে ধৰণৰ কোষৰ সমষ্টি আৰু একে আকৃতি প্ৰকৃতি আৰু একেলগ হোৱা সকলোবোৰ কোষে কি কৰিব লাগিব? একেটা কামেই কৰিব লাগিব। এতিয়া আমি চাওঁ যে সকলোবোৰ কলা একেই নে? চাওঁচোন, সকলোবোৰ কলা একে হব পাৰেনে? উদ্ভিদ আৰু প্ৰাণী একে ধৰণৰ কলাৰে গঠিত হয়নে? জীৱ বুলি ক'লে আমি কি পাম? উদ্ভিদ আৰু প্ৰাণী। কিন্তু জীৱ বুলি ক'লে উদ্ভিদ আৰু প্ৰাণীৰ কোষবোৰ জানো একে হয়? আমি আগতে পাই আহিছো যে উদ্ভিদৰ কোষো বেলেগ, প্ৰাণীৰ কোষো বেলেগ। উদ্ভিদৰ কোষটো কেনেকুৱা? তাত কি আছে? কোষবেৰ আছে। উদ্ভিদ সদায় একে ঠাইতে ৰৈ থাকে, গতিকে তাৰ দেহটো কেনেকুৱা? দৃঢ় হয়। গতিকে সেইকাৰণে তাৰ কি হয়? কোষবেৰখন কি হয়? যথেষ্ট ডাঠ হয়। কোষবেৰ আছে, কিন্তু প্ৰাণীৰ কোষত কোষবেৰ নাই। প্ৰাণীৰ কোষত থকা কোষৰ আৱৰণহে আছে। আৱৰণখন লিপিড আৰু প্ৰটিনৰ দ্বাৰা গঠিত, যাৰ কাৰণে কি হয়? লেহুকা হয়। আৰু উদ্ভিদৰ কোষবেৰখন কি থাকে? তাত চেলুলোজ থাকে, সেইকাৰণে সি কি হয়? কঠিন হয়, ডাঠ হয়। গতিকে আমি এটা স্থিৰ আকৃতি পাওঁ। এতিয়া সেইকাৰণে আমি কি কৰা হয়? উদ্ভিদ আৰু প্ৰাণীক কি কৰা হৈছে? দুই ভাগত ভাগ কৰা হৈছে। উদ্ভিদ কলা আৰু প্ৰাণী কলা। আমি এখন চাৰ্ট চাওঁ। চাৰ্টখনত চোৱা, কলা তাক উদ্ভিদ আৰু প্ৰাণী দুটা ভাগত ভাগ কৰা হৈছে। আজি আমি এইটো ক্লাছত, এইটো পাঠত অকল উদ্ভিদ কলাৰ বিষয়েহে পঢ়িম। গতিকে উদ্ভিদ কলা, প্ৰাণী কলা। উদ্ভিদ কলাক আকৌ দুটা ভাগত ভাগ কৰা হৈছে, যে ভাজক কলা আৰু স্থায়ী কলা। মেৰিষ্টেমেটিক টিস্যু আৰু পাৰ্মানেন্ট
টিস্যু আমি চাওঁ এতিয়া ভাজক কলা কোনবোৰক কয় ভাজক কলা যিবোৰ কলাৰ কি আছে কোষবোৰ বিভাজন ক্ষমতা সম্পন্ন গতিকে অনবৰতে সি কি হৈ থাকে বিভাজিত হৈ থাকে এতিয়া এটা মন কৰিবা উদ্ভিদৰ কি হয় বৃদ্ধি কেনেকৈ হয় ইয়াত কোনো সীমা নাই উদ্ভিদৰ বৃদ্ধি মৰাৰ আগলৈকে উদ্ভিদৰ বৃদ্ধি হৈ থাকে তোমালোকে মন কৰিবাচোন মৰিবলৈ ধৰা গছজোপা মৰি থকা গছজোপা তাৰো আগত কি ওলাই কুমলীয়া পাত ওলাই তাৰ মানে কি হৈছে সদায় কাণ্ড কি হয় কাণ্ডৰ আগত কি থাকে ভাজক কলা থাকে এতিয়া ভাজক কলাৰ কোষবোৰ এনেকুৱা তাত কি নাথাকে ভাজক কলাৰ কোষবোৰৰ মাজত কোনো কোষ মধ্যৱৰ্তী স্থান নাথাকে এইবোৰ হৈছে ভাজক কলা ইয়াত কোনো কোষ মধ্যৱৰ্তী স্থান নাথাকে অনবৰত বিভাজন হৈ থাকে ইয়াৰ কোষ কেন্দ্ৰ এই যে কাষৰ মাজত কোনো ঠাই নাই এইটো কোৱা হয় কোষ মধ্যৱৰ্তী স্থান গতিকে ইয়াত কি নাথাকে ৰসধানী নাথাকে এনে আমি আগতে পাইছিলো উদ্ভিদত ৰসধানীটোৱে আটাইতকৈ ডাঙৰ অংগ কিন্তু ইয়াত কি নাথাকে ৰসধানী নাথাকে গতিকে ইয়াত কি আছে কোন দেখিছানে কোনো কোষ মধ্যৱৰ্তী স্থান নাই এতিয়া তোমালোকে এই ছবিটো লৈছোৱা এই ছবিটো দেখিছা এইটো হৈছে এটা কাণ্ডৰ এটা আমি কিহৰ আগত ভাগ কৰি লৈছো এটা তোমালোকক গছ এজোপাৰ আৰ্হি দেখুৱাইছো এতিয়া যে আমি কলো ভাজক কলা যে যিবোৰ কলাৰ কোষবোৰ বিভাজন ক্ষমতা সম্পন্ন এতিয়া ইহঁতক আমি তিনিটা ভাগত ভাগ কৰিব পাৰো অগ্ৰস্থ ভাজক কলা নিবেশিত ভাজক কলা আৰু পাৰ্শ্বীয় ভাজক কলা এতিয়া অগ্ৰস্থ ভাজক কলা ক'ত থাকে একেবাৰে কাণ্ডৰ ওপৰত আৰু শিপাৰ তলংশত শিপাটো মই ইয়াত তোমালোকক দেখুওৱা নাই গতিকে শিপাটো এই যে মূৰটো ইয়াত থাকিব ভাজক কলা তাৰমানে সি সদায় কি হব অনবৰত বিভাজন হৈ থাকে গতিকে ই আগলৈ আগবাঢ়ি গৈ থাকে যাৰ কাৰণে শিপাটো মাটিৰ পৰা তললৈ গৈ থাকে আৰু কাণ্ডটো ওপৰলৈ গৈ থাকে গতিকে এইটো হৈছে অগ্ৰস্থ ভাজক কলা আৰু ইয়াৰ কোষবোৰে কি হয় অনবৰত বিভাজিত হৈ থাকে আৰু ইহঁতৰ মাজত কি নাথাকে ইয়াত কোষ কেন্দ্ৰ আছে কোষ কেন্দ্ৰ থাকিবই কোষ কেন্দ্ৰ আছে কিন্তু দুটা কোষৰ মাজত কোনো খালী ঠাই নাই এতিয়া ধুনীয়াকৈ এইটো শিপা মই দেখাই দিছো তোমালোকক শিপা ইয়াৰো কি হব এই যে আগবিলাকতে কি হয় এফালে ইটো টিপত অগ্ৰস্থ ভাজক কলা থাকে তাৰপিছতে হল নিবেশিত ভাজক কলা তোমালোকে দেখিছা ছবিটোত মাজতে বগা আকৌ সেউজীয়া অংশটোৱে কি বুজাইছে ভাজক কলাক বুজাইছে ইয়াতে কি আছে ভাজক কলা আছে এইবোৰ বগা অংশটো এইবোৰ পাব মানে এইটো পাব আৰু এইবোৰ হৈছে গাঁঠি এইটো ভাজক কলা আছে ইয়াত ভাজক কলা আছে আৰু এই দুটাৰ এইটোক আমি গাঁঠি বুলি কওঁ আৰু এই মাজৰ বগা অংশটো পাব এতিয়া গছ এজোপা বাঢ়ি যোৱাৰ লগে লগে কি হৈছে কাণ্ডৰ তোমালোকৰ বৈশিষ্ট্যই হয় যে ইহঁতত কি আছে গাঁঠি আৰু পাব থাকে গাঁঠি দুটা গাঁঠিৰ মাজৰ অংশটোক কোৱা হয় পাব গতিকে এই যে গাঁঠি আৰু পাব এই গাঁঠিটোত কি থাকে এই ভাজক কলা থাকে এই গাঁঠিত থকা ভাজক কলাক কোৱা হয় নিবেশিত ভাজক কলা আৰু গাঁঠিতে চাবা সদায় মন কৰিবা গাঁঠিটোতে কিহৰ সৃষ্টি হয় ডাল পাত এইবিলাক কিহত হয় এই গাঁঠিতে সৃষ্টি হয় গতিকে নিবেশিত ভাজক কলা ক'ত থাকে গাঁঠি আৰু পাতৰ ঠাৰি নহলে আকৌ ইয়াৰ পৰা ওলাই যোৱা এটা ডাল এই ডালবিলাকৰ গুৰিত কি থাকিব নিবেশিত ভাজক কলা
যাৰ কাৰণে আমি এটা নতুনকৈ কিহৰ সৃষ্টি হ'ল এটা ব্ৰাঞ্চৰ সৃষ্টি হ'ল মানে এটা ডালৰ সৃষ্টি হ'ল এটা পাতৰ সৃষ্টি হ'ল গতিকে কাৰ কাৰণে হৈছে ইয়াৰ নিবেশিত ভাজক কলাৰ কাৰণে তাৰপিছতে তোমালোকক মই কৈছো পাৰ্শ্বীয় ভাজক কলা ৩ নম্বৰটো হৈছে পাৰ্শ্বীয় ভাজক কলা পাৰ্শ্বীয় ভাজক কলাৰ দেখিছা এই যে গছ এজোপা থিয় হৈ গৈ থাকিলে জানো হ'ব কি হৈ থাকিব লিংলিঙীয়া হৈ পৰি যাব এটা সময় গতিকে গছজোপা কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব শকত হ'ব লাগিব এই শকত হ'বৰ কাৰণে কি আছে এই গছজোপাৰ কাষত এবিধ ভাজক কলা আছে এই ভাজক কলাবিধৰ নাম হ'ল কি পাৰ্শ্বীয় ভাজক কলা যাৰ কাৰণে গছজোপা কি হয় এটা তাৰ কলেবৰটো বাঢ়ি যায় তাৰমানে সি কি হৈ যায় শকত হৈ যায় গতিকে এই কাষৰ লৈ চোৱা তাতে এইখিনিৰ কাৰণে ই কাষৰ কি বঢ়ায় কলেবৰটো বঢ়ায় তাৰপিছতে আমি চাম নেক্সট স্লাইডখন চাওঁ গতিকে তোমালোকে এইটো বুজি পালা যে এইটো স্থানভেদে দেই এইটো স্থানভেদে ভাজক কলা তিনিটা অংশত ভাগ কৰা হৈছে অগ্ৰস্থ ভাজক কলা যি গছৰ কাণ্ডৰ আগত থাকে আৰু ইফালে শিপাৰ আগত থাকে আনহাতে নিবেশিত ভাজক কলা যি গাঁঠি আৰু পাতৰ গুৰি বা নতুনকৈ ওলোৱা ডালৰ গুৰিত থাকে যাৰ কাৰণে কি হ'ব পাতটো ইয়াৰ সংখ্যাটো বাঢ়ি যোৱাৰ লগে লগে কি হ'ব ইয়াতে পাতটো দীঘল হৈ যাব আৰু গছজোপা ওপৰলৈ বাঢ়ি যাব আৰু কি হয় এই নিবেশিত ভাজক কলা এইবিলাক পাৰ্মানেন্ট টিস্যু তাৰমানে কি হৈছে স্থায়ী কলাৰ মাজত কিন্তু সোমাই পৰে এই যে পাতবিলাক এতিয়া এটা কথা বহুত কৰিবা মই তোমালোকক গৈছো যে এই গছ যেতিয়া ইহঁত ভাজক কলাবোৰ অনবৰতে কি হৈ থাকে বিভাজন সম্পন্ন হৈ থকাৰ কাৰণে কি হৈ যাব বাঢ়ি 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 গৈ থাকিব গৈ থাকোঁতে কি হ'ব প্ৰথমে যিখিনি ভাজক কলা সৃষ্টি হৈছিলে সেইখিনি পিছলৈ সিহঁতে কি হৈ যাব স্থায়ী কলালৈ ৰূপান্তৰিত হ'ব সেইকাৰণে গাঁঠি আৰু পাবৰ মাজত কি আছে তোমালোকে চোৱা প্ৰথম ভাজক কলাখিনিৰ পিছতে আমি এটা কি দেখা পাইছো খালী অংশ এটা দেখা পাইছো সেইটো আমি স্থায়ী কলা বুলি কৈছো আৰু এইখিনি স্থায়ী কলা গতিকে নিবেশিত ভাজক কলা ক'ত সোমাই থাকে স্থায়ী কলাৰ মাজত সোমাই থাকে আমি পিছৰখিনি চাওঁ এতিয়া ভাজক কলাখিনি গ'ল এতিয়া হ'ল স্থায়ী কলা গতিকে স্থায়ী কলা কোনবোৰ যে এই কলাৰ কোষবোৰে বিভাজন ক্ষমতা হেৰুৱাই স্থায়ী কলাত পৰিণত হয় সিহঁতৰ কোষৰ আৰম্ভণি হওঁতে সিহঁতে কি আছিলে ভাজক কলাই আছিলে কাৰণ ভাজক কলা কোষবোৰ কি হৈ থাকে অনবৰত বিভাজন হৈ 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 কি হৈ যায় এটা সময়ত সিহঁতে সেই প্ৰথমে যিখিনি সৃষ্টি হৈছিলে সেইখিনি আকৌ লাহে লাহে সিহঁতৰ বিভাজন ক্ষমতাটো নোহোৱা হৈ যায় প্ৰথমে সিহঁতে গৌণ ভাজক কলালৈ ৰূপান্তৰিত হয় তাৰপিছতে একেবাৰে স্থায়ী কলাত ৰূপান্তৰিত হৈ যায় গতিকে যিখিনি স্থায়ী হৈ গ'ল মানে কি সিহঁতে বিভাজন ক্ষমতাটো হেৰুৱাই পেলালে গতিকে আগৰখিনি ভাজকখিনি সিহঁতি বিভাজন হৈ হৈ গৈ থাকিব কিন্তু যিখিনি প্ৰথমে হৈছিলে সিহঁতৰ বিভাজন ক্ষমতা হেৰাই গ'ল গতিকে যিবোৰ কলাৰ কোষবোৰে কি হয় বিভাজন ক্ষমতা হেৰুৱাই স্থায়ী কলাত পৰিণত হয় সেইবোৰকে আমি কি বুলি ক'ম স্থায়ী কলা গতিকে স্থায়ী কলা আকৌ কেই প্ৰকাৰ দুই প্ৰকাৰ মই ইংৰাজীটো কৈ দিছো this meristematic tissue which on maturity lose ability to divide and differentiate into specialized tissue যি differentiate কৰিব পৰা ability কি তাৰমানে ভাগ ভাগ হৈ যাব পৰা ability তাৰ নোহোৱা হয় গতিকে স্থায়ী কলা প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে সৰল স্থায়ী কলা আৰু জটিল স্থায়ী কলা সৰল স্থায়ী কলা তিনিটা ভাগ পেৰেনকাইমা কোলেনকাইমা আৰু
স্ক্লেৰেনকাইমা আকৌ জটিল স্থায়ী কলাক দুটা ভাগত ভাগ কৰা হৈছে জাইলেম আৰু ফ্লোয়েম আমি চাও এতিয়া সৰল স্থায়ী কলাৰ তিনটা ভাগৰ বিষয়ে মই এতিয়া তোমালোকৰ লগত আলোচনা কৰিম এতিয়া যিমানবোৰ আমি বেছিভাগ উটি উদ্ভিদ জগত বেছিভাগ ঠাইতেই সৰল স্থায়ী কলাই অধিকাৰ কৰি আছে এতিয়া সৰল স্থায়ী কলা পেৰেনকাইমা বেছিভাগ অংশতেই পাত হওক গছৰ গা গছ হওক সকলোতে কি হয় বেছিভাগ ঠাইতে কি আছে পেৰেনকাইমা আছে পেৰেনকাইমাৰ কোষবোৰ চোৱা মই দুটা ৰিয়াত দেখুৱাইছো তোমালোকক প্ৰস্থছেদ আৰু দীৰ্ঘছেদ প্ৰস্থছেদত চোৱা গোটেই এই কলাৰ কোষবোৰৰ আকৃতি একে ধৰণৰ আৰু ইহঁতৰ মাজত কি আছে কোষ মধ্যৱৰ্তী স্থান আছে এই ইন্টাৰসেলুলাৰ স্পেসেস ইয়াত দিয়া আছে এইটো হল কোষ মধ্যৱৰ্তী স্থান এতিয়া কোষ মধ্যৱৰ্তী স্থান মানে হয়তো বুজি পাইছা মই আগতে কৈছো যে দুটা কোষৰ মাজৰ খালি ঠাইটোক কোৱা হয় কোষ মধ্যৱৰ্তী স্থান এই যে খালি ঠাইটো এইটো হল কোষ মধ্যৱৰ্তী স্থান গতিকে পেৰেনকাইমা কোষৰ কি আছে কলাৰ মাজত কোষ মধ্যৱৰ্তী স্থান আছে এই কোষ মধ্যৱৰ্তী স্থানবোৰত কেতিয়াবা বায়ু পূৰ্ণ হৈ থাকে কেতিয়াবা খাদ্য বস্তু কি হৈ থাকে পূৰ্ণ হৈ থাকে এতিয়া আমি চাও দীৰ্ঘছেদটো চাও দীৰ্ঘছেদলৈ চোৱা দীৰ্ঘছেদটো তোমালোকে কাষতে থকা এইটো হৈছে দীৰ্ঘছেদটো দেখিছা এতিয়া ডাঙৰ বগা অংশটো এইটো বাৰু তোমালোকে কি বুলি অনুমান কৰিব পাৰিছা এইটো কোষ ইয়াৰ মাজত থকা তোমালোকে উদ্ভিদ কোষৰ বিষয়ে ক্লাস 8ত ভালদৰে পঢ়ি আহিছা যদি তোমালোকৰ এইটো ক্লাস হৈছে তেতিয়াও গম পাবা যে কোষ কি আছিলে জীৱৰ মৌলিক এককক কোষ বুলি কোৱা হয় তাতে আমি দেখা পাইছিলো উদ্ভিদ কোষৰ মাজ অংশত থকা এইটো হল ৰসধানী আটাইতকৈ ডাঙৰ অংশটোৱে হৈছে ৰসধানী এই ৰসধানীটো কোষৰ ভিতৰত থকাৰ কাৰণে কি হৈছিলে ই কি কৰিছে বাকি সাইটোপ্লাজম মানে কোষ পৰশকে ঠেলি দি অধিকাংশ ঠাই কি অধিকাৰ কৰি লৈছে এই অধিকাংশ অধিকাৰ কৰাৰ পিছত ঠাইটো গতিকে নিউক্লিয়াছটো তাৰ কলৈ গুচি গৈছে বাহিৰলৈ গুচি গৈছে এইটো হৈছে নিউক্লিয়াছ এই নিউক্লিয়াছ বা কোষ কেন্দ্ৰ আৰু এই যে দেখিছা কোলা কোলা স্পট বিলাক এইবোৰ হৈছে পত্ৰ হৰিত বা হৰিত কণা এই হৰিত কণা থকাৰ কাৰণে এই উদ্ভিদবোৰে কি কৰিব পাৰে সালোকসংশ্লেষণ কৰিব পাৰে মানে ইহঁতে খাদ্য প্ৰস্তুত কৰে গতিকে পেৰেনকাইমাৰ কাম কি যে খাদ্য প্ৰস্তুত কৰা খাদ্য সঞ্চিত কৰা আৰু ই কি কৰে কিছু পৰিমাণে দেহজ শক্তি প্ৰদান কৰে উদ্ভিদক গতিকে খাদ্য প্ৰস্তুত কৰা সঞ্চয় কৰা আমাৰ আহিব পেৰেনকাইমা কলাৰ কাম কি পেৰেনকাইমা কলাৰ কাম হৈছে কি পেৰেনকাইমা কলাৰ কাম হল তিনিটা এক নম্বৰতে ই কি কৰে হৰিত কণা থকাৰ কাৰণে কি কৰিব পাৰে খাদ্য প্ৰস্তুত কৰিব পাৰে খাদ্য সঞ্চিত কৰি ৰাখিব পাৰে আৰু কিছু পৰিমাণে উদ্ভিদ জোপাক সি শাৰীৰিক শক্তি প্ৰদান কৰিব পাৰে এতিয়া আমি আৰু দুবিধ পেৰেনকাইমাৰ বিষয়ে পেৰেনকাইমাৰ আৰু দুটা ভাগ আছে সেই ভাগ দুটা চাওঁচোন আহা কি ভাগ দুটা আমি চাওঁ এই স্লাইডখন চোৱা এই ছবি কেইটালৈ মন কৰা ইয়াত দেখিছা
প্ৰতিটো কোষতে কি আছে ইয়াৰ প্ৰতিটো কোষতে কি আছে খুব বেছি পৰিমাণে কি আছে ফুটফুটকে দেখিছানে এইবিলাক স্পট বিলাক দেখা পাইছা ইমান বেছি আছে ন এইটো কৰা হয় ক্লোৰোফিল এই স্পট বিলাক হৈছে পত্ৰহৰি বা ক্লোৰোফিল এই ক্লোৰোফিল থকাৰ কাৰণে ইহঁতে বিশেষকৈ এই কোষবোৰ থাকে পাতত মানে ক্লোৰোফিল থকা এই পেৰেনকাইমা বিধক কোৱা হয় ক্লোৰেনকাইমা ক্লোৰেনকাইমা ক্লোৰোফিল থকা পেৰেনকাইমা কলাক কোৱা হয় ক্লোৰেনকাইমা গতিকে কিহত বিশেষকৈ ইয়াৰ এই ক্লোৰেনকাইমা ক'ত থাকে উদ্ভিদৰ পাতত আৰু সালোক সংশ্লেষণত সহায় কৰে এতিয়া তাৰ নেক্সট ছবিটো চোৱা CD মাজত কি আছে বহুত খালি ঠাই আছে নহয়নে এইবোৰ কোষ কিন্তু দেই এইবোৰ কোষ হয় ইয়াৰ কোষৰ মাজত কি আছে এইবোৰ খালি ঠাই আছে যেতিয়া কোষৰ মাজত খালি ঠাইবোৰ বেছি থাকে তেতিয়া তাত কি সোমাই থাকে বায়ু সোমাই থাকে গতিকে এই খালি ঠাইত থকা এই কোষটো পেৰেনকাইমা কোষটোক কি বুলি কোৱা হয় কলাবোৰক কোৱা হয় এৰেনকাইমা বা বায়ু কলা ইয়াক আমি কি বুলি কওঁ বায়ু পূৰ্ণ হৈ থকাৰ কাৰণে ক'ত থাকিব বাৰু মন তোমালোকে ভাবাচোন কি কৰে পানীত উপঙি থাকিব পাৰে গতিকে মেটেকা পুনি এই উদ্ভিদবোৰ তোমালোকে হয়তো দেখিছা সবেই দেখিবা ক'ত থাকে পানীত উপঙি থাকে উপঙি নহলে সি যদি পাতল নহলেহেঁতেন সি কি হৈ গ'লহেঁতেন সোমাই গ'লহেঁতেন তলত গতিকে কি কাৰণে সি উপঙি থাকিব পাৰিছে ইয়াৰ যে এই কলাবোৰৰ মাজত যে কি আছে খালি ঠাই আছে সি সেইকাৰণে কি কৰিব পাৰিছে পানীত উপঙি থাকিব পাৰিছে গতিকে এই বায়ু কলা থকাৰ কাৰণে কি কৰিব পাৰিছে মেটেকা পুনিৰ দৰে উদ্ভিদবোৰে পানীত উপঙি থাকে তাৰমানে জলজ উদ্ভিদত কি থাকে এৰেনকাইমা থাকে এয়াৰৰ পৰা আহিছে এৰেনকাইমা বা বায়ু কলা গতিকে এইটো হল ক্লোৰেনকাইমা এইটো এৰেনকাইমা আৰু দুটা ছবি দিয়া আছে ইয়াতে আছে ইন্টাৰসেলুলাৰ স্পেচিছ আছে তাৰমানে কি দুটা কোষৰ মাজত খালি ঠাইবোৰ ইয়াত দেখুৱা হৈছে গতিকে পেৰেনকাইমাৰ তোমালোকে কামৰ বিষয়ে গম পালা তেতিয়াহ'লে কি হয় বায়ু কলাই কি কৰিব পাৰে উদ্ভিদজোপা উপঙি থকাত সহায় কৰিব পাৰে আমি নেক্সট চাওঁ আৰু এবিধ কি হৈছে সৰল স্থায়ী কলা এই সৰল স্থায়ী কলা বিধৰ নাম হল কোলেনকাইমা কোলেনকাইমাৰ কোষবোৰৰ মই দুটা তোমালোকক দেখুৱাইছো তোমালোকৰ কিতাপতো সেই একে ধৰণৰ আছে কিতাপতো আছে এইখিনি তোমালোকে কিতাপখন মেলি ললে বুজি পাবা যে ইয়াত দেখিছা এইটো প্ৰস্থছেদ আৰু এইটো দীৰ্ঘছেদ এই প্ৰস্থছেদটোত চোৱা দেখিছা এই কোষটোৰ তোমালোকে অধ্যয়ন কৰিলে গম পাবা কোষটোৰ কি হৈছে সৰভুজ আকৃতিৰ আৰু ইয়াত প্ৰায় ইন্টাৰসেলুলাৰ স্পেচ কোষ মধ্যৱৰ্তী স্থান প্ৰায় নোহোৱা হৈ গৈছে এই চুকবিলাকত কোনবিলাকত কি আছে এই চুকবিলাকত কি আছে পেকটিন সেলুলোজাৰ পেকটিন নামৰ পদাৰ্থই কি কৰি আছে এই পদাৰ্থবিধে এই চুকবিলাক কি কৰি আছে কভাৰ কৰি আছে মানে আগুৰি আছে
আৰু সেই কাৰণে ইহঁতৰ কোষ মধ্যৱৰ্তী স্থানটো একেবাৰে নাই বুলিও ক'ব নোৱাৰি, খুব কম পৰিমাণে থাকে। এই যে পেক্টিন নামৰ পদাৰ্থবিধে কি কৰে, ইয়াৰ কোষটো কি কৰে, চুকবিলাকত ডাঠ কৰি ৰখাৰ কাৰণে ই কেনেকুৱা হৈ যায়, ডাঠ হৈ পৰে। আমি যদি কওঁ কলিয়েন কাইমা কোষবোৰ বাৰু ক'ত পোৱা যায়, তেতিয়া আমি দেখা পাম ক'ত পায়, যে গছৰ বাকলিটো এৰাই দিয়াৰ পিছত তোমালোকে মন কৰিবা যে বগা অংশ এটা পাবা, সেই বগা অংশটোত থকা সেই যে বগা সেইখিনিয়ে হৈছে কলিয়েন কাইমা, যাৰ কাৰণে তুমি গছ এজোপা তুমি সহজে ভাঙিব নোৱাৰা। গতিকে ই কি কৰে, দেহজ শক্তি প্ৰদান কৰে উদ্ভিদজোপাক। গছ এজোপা যাতে বতাহত হালি নাযায় তাৰ কাৰণে ই কি কৰে, সহায় কৰে। গতিকে এই চুক, এইটো তোমালোকক মই প্ৰস্থ ছেদ দেখুৱাইছো, আৰু ইফালে দীৰ্ঘ ছেদটো চোৱা। দীৰ্ঘ ছেদত তোমালোকে দেখা পাবা ই কিন্তু জীৱিত কোষ দেই। উদ্ভিদত বহুত কোষ মৃত কোষ থাকে, কিন্তু কলিয়েন কাইমাটো হৈছে জীৱিত। এতিয়া ইয়াতো যেনেকে আমি দেখা পাইছিলো দীৰ্ঘ ছেদত যে আমি পেৰেনকাইমা দেখিছিলো, ইয়াতো আমি তেনেধৰণে কোষেই দেখা পাম। ইয়াতে মাত্ৰ এটাই পাৰ্থক্য, ইয়াৰ চুকবিলাকত কি আছে, এই পেক্টিনৰ এটা কি আছে, প্ৰলেপ এটা আছে। ডাঠ প্ৰলেপটো থকাৰ কাৰণে সি কি হৈছে, যথেষ্ট টান হৈ পৰিছে। আৰু সি কি কৰিছে, স্থিতিস্থাপক গুণ সম্পন্ন। কাৰণে ইয়াতো দেখিছা, ইয়াতো কি আছে, পত্ৰশৰীত আছে, এইটো কোষ কেন্দ্ৰ, ফালে কি আছে, ৰসধানী আছে, তাৰপিছতে ইও কিছু পৰিমাণে খাদ্য প্ৰস্তুত কৰিব পাৰে, তাৰপিছতে এই থকাৰ কাৰণে। কিন্তু ইয়াৰ প্ৰধান কাৰণ হ'ল গছজোপা যাতে উভালি পৰি নাযায় তাৰ কাৰণে ই সহায় কৰা। এতিয়া তোমালোকে চোৱা, গতিকে আমি গম পালো যে কলিয়েন কাইমাৰ কাম কি, কলিয়েন কাইমাৰ কাম হ'ল উদ্ভিদজোপাক দেহজ শক্তি প্ৰদান কৰা। কোনো ধুমুহা বা যিকোনো অৱস্থাতে গছজোপা যাতে হালি গলিও সি ভাঙি নপৰে তাৰ কাৰণে সি কি কৰে, গছজোপাক সহায় কৰে। গতিকে ই হৈছে স্থিতিস্থাপক গুণ সম্পন্ন। স্থিতিস্থাপক গুণ সম্পন্ন হোৱাৰ কাৰণে ধুমুহাত বা যিকোনো পৰিস্থিতিতে গছজোপা ভাঙি নোযোৱাত ই সহায় কৰে। তাৰপিছতে ই যে পত্ৰ হৈ থকাৰ কাৰণে সি কি কৰিব পাৰে, খাদ্য প্ৰস্তুত কৰিব পাৰে। আৰু সি কি হৈছে, যথেষ্ট কি আছে, স্থিতিস্থাপক গুণ সম্পন্ন, আৰু পত্ৰ হৈ থকাৰ কাৰণে কি দিব পাৰিছে, খাদ্য প্ৰস্তুত কৰিব পাৰিছে, আৰু কিছু পৰিমাণে খাদ্য সি কি কৰিব পাৰে, সঞ্চয় কৰিব পাৰে। গতিকে পেৰেনকাইমাৰ লগত মাত্ৰ ইয়াৰ পাৰ্থক্যটো হ'ল কি, ইয়াৰ কোষবেৰটো চুকবোৰ ডাঠ, পেক্টিনেৰে ভৰা। তাৰ পিছৰখন শ্লাইডত আমি চাওঁ, তাৰপিছতে আছে কি, স্ক্লেৰেন কাইমা, স্ক্লেৰেন বুলিও কয়, স্ক্লেৰেন কাইমা। গতিকে এই কোষটো কেনেকুৱা, ই কিন্তু সৰল কলাৰ ভিতৰতে সি এবিধ মৃত কোষ। এতিয়া আমি প্ৰাণীবোৰৰ ক্ষেত্ৰত যদি মৃত কোষ থাকিব নোৱাৰে, কেতিয়াও নোৱাৰে। মৃত কোষ থকা মানে, কোষ মৃত হৈ যোৱা মানে প্ৰাণী এটা মৃত্যু ঘটা। কিন্তু উদ্ভিদৰ ক্ষেত্ৰত সেইটো নহয়। উদ্ভিদত কি থাকে, মৃত কোষ থাকে, আৰু মৃত কোষে কি প্ৰদান কৰিব পাৰে, গছজোপাক শক্তি প্ৰদান কৰিব পাৰে। এতিয়া তোমালোকে ইয়াৰ চোৱা, স্ক্লেৰেনকাইমা ছবিটো চোৱা, ইয়াতো মই দুটা ছবি দেখুৱাইছো, এটা প্ৰস্থ ছেদ, আনটো দীৰ্ঘ ছেদ। এতিয়া প্ৰস্থ ছেদটো চোৱা, ইয়াৰ কি হৈছে, পেক্টিনেৰে, ইয়াৰ যে কোষবেৰবোৰ পেক্টিনেৰে ভৰা। গতিকে ইয়াৰ কোষত
কোষৰ ভিতৰ খণ্ডত কি নাথাকে ইয়াত খালি ঠাইটো নাথাকে আৰু ভিতৰখিনিও কি হৈ যায় মৰি যায় মৃত হয় মৃত হোৱাৰ কাৰণে ই কি হয় ই আহৰ দৰে হৈ পৰে আৰু ই কি কৰিব পাৰে উদ্ভিদ জোপাক ই দেহজ শক্তি প্ৰদান কৰে গতিকে ইয়াৰ কাৰণে উদ্ভিদ জোপা কঠিন হয় এই যে গছবোৰ যে কঠিন গতিকে কি কাৰণে হয় ইয়াৰ কাৰণে হয় দেখিছা এইটো যে কেনেকুৱা হৈ গৈছে মানে দীৰ্ঘছেদত চোৱা দীৰ্ঘছেদত লিউমেন দেখিছেনে এইটো দীৰ্ঘছেদত কি হৈ গৈছে মাছটো কি হৈ যায় এই মাছটো মৃত হৈ যায় এই মৃত কোষটোৱে কি কৰিব পাৰে উদ্ভিদ জোপাক শক্তি প্ৰদান কৰিব পাৰে আৰু আমি ক'ত পাওঁ এইবোৰ নাৰিকলৰ বাকলি মৰা পাত যিকোনো আঁহজাতীয় উদ্ভিদ এই আঁহবোৰ ফ্ৰুটছ যিকোনো গছৰ গুটিৰ বাকলি এইবিলাক হৈছে স্কেৰেনকাইমা কলা আৰু স্কেৰেনকাইমা আৰু এবিধ আছে কোষ তাক কোৱা হয় ষ্টোন চেল বুলি কয় অস্থি কোষ এই অস্থি কোষটো নাৰিকলৰ বাকলিটো কিয় ইমান টান অস্থি কোষ থকাৰ কাৰণে এই অস্থি কোষো হল এবিধ স্কেৰেনকাইমা গতিকে ইতিমধ্যে আমি তোমালোকে কি গম পালা যে স্থায়ী কলা কোনবোৰ স্থায়ী কলা হয় যিবোৰ কলাক আমি কি কৰিব পাৰো স্থায়ী কলাবোৰে কি বিভাজন ক্ষমতা শক্তি নোহোৱা হৈ পেলাই সিহঁতে কিহত পৰিণত হয় স্থায়ী কলা তাৰমানে বিভাজন ক্ষমতা হেৰুৱাই যিবোৰ ভাজক কলা স্থায়ী কলাত পৰিণত হয় সেই কলাবোৰক আমি কেইটা ভাগত ভগাইছিলো সৰল স্থায়ী কলা আৰু জটিল স্থায়ী কলা আৰু ইতিমধ্যে আমি সৰল স্থায়ী কলাৰ আমি তিনিটা ভাগ ইতিমধ্যে পঢ়ি আহিলো এতিয়া আমি চাওঁ নেক্সট স্লাইডত আমাৰ কি আছে এতিয়া হল জটিল স্থায়ী কলা জটিল স্থায়ী কলাৰ আমি এতিয়া গম পাইছিলো যে সৰল স্থায়ী কলাবিলাক কি হয় বেলেগ বেলেগ কি পাইছিলো পেৰেনকাইমা বেলেগ কোষ তাৰপিছতে প্ৰত্যেকেই এটা এটা বেলেগ বেলেগ কোষ পেৰেনকাইমা কোষবোৰ বেলেগ বেলেগ তেনেকে কোলেনকাইমা কোষবোৰ বেলেগ বেলেগ একেটা কিন্তু তোমালোকৰ দেখিছা যে জাইলেম আৰু ফ্লুইম জটিল কলাৰ দুটা ভাগ পাইছিলো জাইলেম আৰু ফ্লুইম জাইলেমত দেখিছা এটা বান্ডল হিচাপে থাকে কোষবিলাক তাৰমানে এটা সংবহন গুচ্ছ বুলি কয় এই সংবহন গুচ্ছত থকা এই কোষবোৰ প্ৰত্যেকেই বেলেগ বেলেগ পেৰেনকাইমাত দেখিছিলো যে গোটেই কোষবোৰ একেধৰণৰ কোষেৰে গঠিত কিন্তু জাইলেমত আমি দেখা পাম চাৰিবিধ কলাই এটা কাম কৰে এতিয়া জাইলেম গুচ্ছ এই ডাঙৰ এইটো চোৱা জাইলেম গুচ্ছ এই জাইলেম গুচ্ছটোত কি আছে এটা গুচ্ছ হিচাপে আছে তাত কিন্তু বেলেগ বেলেগ কোষ আছে কি আছে জাইলেম পেৰেনকাইমা নলিকা আৰু ট্ৰেকাইট আৰু জাইলেম তন্তু এতিয়া জাইলেম তন্তুটো আচলতে স্কেৰেনকাইমাৰে কোষ গতিকে সেই স্কেৰেনকাইমা কোষবিধ জাইলেমৰ কোষবোৰৰ মাজে মাজে থাকে আৰু ই কি কৰে ই আঁহযুক্ত আৰু ই প্ৰায় এই কোষবিলাকক বান্ধি থকাৰ দৰে থাকে গতিকে ইয়াৰ মাজে মাজে সোমাই থাকে গতিকে জাইলেমত আমি তেনেহলে চাৰিবিধ কোষ পাম পেৰেনকাইমা নলিকা তাৰপিছতে হল ট্ৰেকাইট আৰু জাইলেম ফাইবাৰ এই ট্ৰেকাইট বিলাক এইটো ট্ৰেকাইটবোৰ কেনেকুৱা দীঘলীয়া ট্ৰেকাইডৰ কোষবোৰ কেনেকুৱা দীঘলীয়া
আৰু 2 মূৰ জোঙা দীঘলীয়া আৰু 2 মূৰ জোঙা ইহঁতৰ কাম হল কি জাইলেমে কি কৰে জাইলেমৰ প্ৰধান কাম হৈছে শিপাৰ দ্বাৰা কঢ়িয়াই অনা পানী প্ৰথমতে কি কৰে শিপাই মাটিৰ পৰা পানী শিপাত থকা মূল ৰোমে চুলি শিপাই কি কৰে মাটিৰ পৰা পানী কঢ়িয়াই আনি জাইলেম ক'ত থাকে শিপাৰ জাইলেমত লৈ আহে কঢ়িয়াই লৈ আহে শিপাৰ জাইলেমে তাক কাণ্ডৰ জাইলেমৰ পৰা সি বিভিন্ন ডাল পাতলৈ গুচি যায় গতিকে আৰু কোনে কঢ়িয়াই আনোতে এই ভেছেল বিলাক বা নলিকাই কি কৰে পানী কঢ়িয়াই নলিকাবোৰ বিভিন্ন ধৰণৰ নলিকা হ'ব পাৰে এই নলিকাবোৰৰ আকৃতি বেলেগ হ'ব পাৰে ইয়াতে তোমালোকক চিত্ৰ কিছুমান দেখিছা বলয় আকৃতিৰ মানে সৰ্পিল আকৃতিৰ মানে কি হয় এই কোষবোৰ হৈছে মৃত কোষ জাইলেম নলিকাৰ কোষবিলাক হৈছে মৃত এই মৃত কোষবোৰ ইয়াৰ বেছিভাগ অংশই মৃত এটাৰ পিছত এটা ঠাক এনেকুৱা ধৰণে সিহঁতৰ কোষবোৰ সৃষ্টি হয় প্ৰথম সৃষ্টি হওঁতে আমি প্ৰথমেই গম পাইছিলো যে এইবোৰ চব ভাজক কলা আছিলে প্ৰথম অৱস্থাত ইহঁতে যেতিয়া জাইলেমত পৰিণত হ'ল তেতিয়া সিহঁতে কি হ'ব এই মাজৰ বেৰখন নোহোৱা হৈ যায় এই মাজৰ বেৰখন নোহোৱা হৈ গৈ সিহঁত কি হয় একোডাল নলিকাত পৰিণত হয় এই নলিকাত পৰিণত হয় যাতে ইহঁতে সহজে পানীখিনি ওপৰলৈ কঢ়িয়াই লৈ যাব এই জাইলেম নলিকা গতিকে এনেকুৱা ধৰণৰ বহুত নলিকা একেলগে লগ লাগি কি কৰে সিহঁতে যথেষ্ট সংখ্যক পানী যথেষ্ট পৰিমাণৰ পানী সিহঁতে ওপৰলৈ উঠাই লৈ যাব পাৰে গতিকে এই ট্ৰেকাইট বিলাকে কি কৰে কিছু পানী সিহঁতে কি কৰি ৰাখে সঞ্চিত কৰি ৰাখে গতিকে এই জাইলেম প্ৰধানকৈ পানী পৰিবহন কৰা নলিকা বিধেই হৈছে জাইলেম নলিকা আৰু ইয়াৰ বেছিভাগ কোষেই মৃত মাত্ৰ জাইলেম পেৰেনকাইমাটোহে কি হৈছে ইয়াত জীৱিত কোষ আৰু এই জাইলেম পেৰেনকাইমা এই মৃত কোষবোৰৰ মাজত থাকি ইহঁতক কি কৰি ৰাখে শক্তি প্ৰদান কৰি থাকে ইহঁতৰ মানে কি হয় সঞ্চিত খাদ্য এই খাদ্যখিনি জাইলেম পেৰেনকাইমাতহে থাকে সঞ্চিত হৈ থাকে আৰু ই কি কৰে ইয়াত কোষ কেন্দ্ৰ নাথাকে কিন্তু ইয়াৰ কাৰ্যবোৰ নিয়ন্ত্ৰণ কৰে কোনে এই মৃত হোৱাৰ কাৰণে ইয়াত কি নাথাকে এইবিলাকত কোষ কেন্দ্ৰ নাথাকে কাৰণ ইহঁতে মৃত গতিকে ই হ'ল জীৱিত পেৰেনকাইমা গতিকে ইয়াক কি কৰি ৰাখে নিয়ন্ত্ৰণ কোনে কৰে ইয়াৰ কাৰ্যবোৰ নিয়ন্ত্ৰণ কৰে জাইলেম পেৰেনকাইমা তাৰপিছতে হ'ল জাইলেম পেৰেনকাইমা কাষ্ঠ বা তন্তু বা জাইলেম ফাইবাৰ মানে মই কৈছোৱে যে স্কেৰেনকাইমা কোষ গতিকে ইয়াত সেইটো দেখুওৱা নাই কাৰণ স্কেৰেনকাইমাৰ বিষয়ে আমি আগতে পাই আহিছো ফাইবাৰ স্কেৰেনকাইমাটো তোমালোকে জানাই গতিকে এই ছবিটো আমাৰ কিতাপখনতো দেখুওৱা নাই জাইলেম ফাইবাৰটো কেনেকুৱা হ'ব লাগে কিন্তু আমি পাইছো যে জাইলেম ফাইবাৰটো হৈছে স্কেৰেনকাইমা কোষ যেতিয়া সি জাইলেমৰ মাজত থাকে তেতিয়া তাক কি বুলি কোৱা হয় জাইলেম ফাইবাৰ বা তন্তু গতিকে আমি গম পালো যে জাইলেমে কি কৰে মাটিৰ পৰা পানী কি হয় শিপাই কঢ়িয়াই অনা পানী সি ওপৰলৈ লৈ যায় তাৰমানে কি জাইলেমৰ প্ৰবাহটো কেনেকুৱা হয় এক দিশত একমুখী প্ৰবাহ সৃষ্টি কৰে এনেকৈ গৈ সি কি কৰে ডাল পাত আদিলৈ লৈ গুচি যায় আৰু ই কি হয় জাইলেম যথেষ্ট কি হয় ই জাইলেমো কি
প্ৰদান কৰে উদ্ভিদজোপাক শক্তি প্ৰদান কৰে তাৰ পিছতে হল ফ্লোয়েম আন আৰু এবিধ কি আছে আৰু এবিধ জটিল স্থায়ী কলা হল ফ্লোয়েম ফ্লোয়েমতো তেনেকৈ কি আছে ইয়াত চাৰিবিধ কোষ আছে কি আছে চালনী নলিকা সংগী কোষ ফ্লোয়েম প্যাৰেনকাইমা আৰু ফ্লোয়েম তন্তু এটা চালনী নলিকা এতিয়া তোমালোকে ছবিটোলৈ চোৱা দেখিছানে ইয়াতে কি আছে এই অংশটোত কি আছে একোখন প্লেটৰ দৰে আছে চালনী যে আমাৰ চালনী বিলাক কি হয় চাউল চলা চালনী তোমালোকেতো দেখিছা কি আছে চালনীখনত ফুটা থাকে চাউল চালিলে কি হয় চাউলবোৰ পৰি যায় ধানবোৰ ওপৰত ৰৈ যায় আটা চালিলে কি হয় আটাবোৰ থকা যিবিলাক জাবৰ থাকে সেইখিনি ওপৰত ৰৈ যায় সেই তেনেকুৱা ধৰণৰ এখন প্লেট আৰু এটো হল নলিকা এই কাৰণে এটো দিছে চিপ প্লেট বা চালনী নলিকা বা এটো হৈছে চালনী নলিকা বা চিপ টিউব আৰু এইখনক কি বুলি কোৱা হয় চিপ প্লেট বুলি কোৱা হয় মানে চালনীখন গতিকে ইয়াৰ ফ্লোয়েমৰ কাম কি ফ্লোয়েমৰ কাম হৈছে কি পাতত প্ৰস্তুত হোৱা খাদ্য শৰীৰৰ গছজোপা উদ্ভিদৰ প্ৰতিটো অংশলৈকে বিয়পাই দিয়া হৈছে ফ্লোয়েমৰ কাম গতিকে যেনেকৈ জাইলেমে কি কৰিছিলে মাত্ৰ একমুখী আছিলে জাইলেমৰ পৰিবহন কেনেকুৱা আছিলে শিপাৰ পৰা ওপৰলৈ একমুখী পৰিবহন কিন্তু ইয়াৰ ফ্লোয়েমৰ পৰিবহনটো কেনেকুৱা কি পাতত প্ৰস্তুত হোৱা খাদ্যখিনি লৈ আনি বিভিন্ন অংগলৈ লৈ যাব এনেকৈ লৈ আনি পেলাই কি হলৈ নিব ডাললৈ নিলে গছৰ ডালত লাগি থকা ফলমূললৈ গুচি যাব শিপালৈ গুচি যাব গতিকে বিভিন্ন অংশলৈকে এই খাদ্যৰ পৰিবহনটো ঘটে গতিকে এই যে চিপ টিউবত খাদ্যখিনি আমাৰ কি হয় গ্লুকোজ জাতীয় খাদ্যবোৰ আমি জানো শ্বেতসাৰত পৰিণত হয় যেতিয়া পাতত হালু সংশ্লেষণৰ ফলত গ্লুকোজ জাতীয় খাদ্যৰ উৎপত্তি হয় তেতিয়া সি আকৌ তাত কেনেকৈ জমা হৈ থাকে সেই শ্বেতসাৰ হিচাপেহে জমা হৈ থাকে কিন্তু আকৌ যেতিয়া সি ফ্লোয়েমলৈ ৰূপান্তৰিত হয় তেতিয়া সি আকৌ ভাঙি গৈ আকৌ সৰু সৰু অনুৰূপ পৰিণত হৈ পেলাই ফ্লোয়েমৰ মাজেৰে পাৰ হৈ যায় গতিকে এই পাৰ হৈ যাওঁতে কি হলৈ গুচি যায় এই স্লিপ টিউব বা স্লিপ প্লেটৰ পৰা চিপ টিউবৰ মাজেৰে গ'ল এটা কোষৰ চিপ টিউবৰ পৰা বা চালনী নলিকাৰ পৰা আন এটা কোষলৈ গ'ল গতিকে এনেকৈ ইয়াৰ মাজেৰে সৰকি গোটেই উদ্ভিদজোপালৈ গুচি যায় গতিকে আমি দেখা পালো যে ফ্লোয়েমৰ পৰিবহন কেনেকুৱা হয় অধোমুখী ঊৰ্ধ্বমুখী চাৰিওফালে ইয়াৰ পৰিবহন ঘটে গতিকে এই ফ্লোয়েম কলাত থকা এই চাৰিবিধ কোষলৈ তোমালোকে এতিয়া মন কৰা গতিকে ইয়াতে দেখিলা চিপ টিউব যিটো চালনী নলিকা সি হৈছে মৃত কিন্তু তাৰ কাষতে যে আছে কি হৈছে এই কোষকেইটা হৈছে ফ্লোয়েম প্যাৰেনকাইমা ই হৈছে জীৱিত আৰু ইয়াৰ কাৰ্য নিয়ন্ত্ৰণ কৰে ইয়াত কোনো কোষ কেন্দ্ৰ নাই এই চালনী নলিকাটোত কোষ কেন্দ্ৰ নাথাকে কিন্তু ইয়াক এই সজীৱ হোৱাৰ কাৰণে এই কোষ কেন্দ্ৰই কি কৰে ইয়াক নিয়ন্ত্ৰণ কৰে ইয়াৰ কাৰ্যখিনি নিয়ন্ত্ৰণ কৰে এই ফ্লোয়েম প্যাৰেনকাইমা আৰু ফ্লোয়েম প্যাৰেনকাইমাৰ মাজেৰে কিন্তু কাষত থকা অন্য কোষবিলাকলৈ কি গুচি যায় খাদ্যখিনি গুচি যায় এই ফ্লোয়েম প্যাৰেনকাইমাৰ মাজত থকা গতিকে ইও কি কৰিব পাৰে ইয়াৰ পৰা খাদ্যখিনি ইয়ালৈ লৈ গৈ এই কাষৰ কোষবোৰলৈ ই দিব পাৰে গতিকে ইয়াতো তেনেকৈ কি আছে এই সংগী কোষটো হৈছে জীৱিত কোষ
তাৰপিছতে ফ্লোয়েম টনটো যেনেকৈ আমি পাইছিলোঁ ফ্লোয়েম টনটো হ'ল ফ্লোয়েম কোষত থকা আন এবিধ ফাইবাৰ বা আঁযুক্ত কোষ আৰু ইও হৈছে স্কেৰেনকাইমাৰ কোষ গতিকে এই ছবিটোতো আমাৰ কি দেখুওৱা নাই ইয়াত কি দেখুওৱা নাই ফ্লোয়েম টনটোতো দেখুওৱা নাই গতিকে কিন্তু এই কোষবোৰৰ লগে লগে থাকে যাৰ কাৰণে ই এটা নিৰ্দিষ্ট আকৃতি ল'ব পাৰে আৰু ই দেহত শক্তি পাব পাৰে গতিকে আজি মই তোমালোকক এই চাৰিটা ভাগ কলাৰ ভাগ কেইটা মই বুজাই দিলো আৰু উদ্ভিদ কলাৰ আৰু উদ্ভিদ কলাৰ আৰু আছে বিশেষকৈ আমাৰ উদ্ভিদজোপাক সুৰক্ষা প্ৰদান কৰা কলাৰ বিষয়ে আমি পিছৰ ক্লাছত পঢ়িম গতিকে তোমালোকে ইয়াৰ মাজত থকা যিখিনি প্ৰশ্ন সেই প্ৰশ্নখিনি চাই ল'বা বহীত লিখি ল'বা আমি নেক্সট ক্লাছত সেই প্ৰশ্নখিনিও আলোচনা কৰিম আৰু আজিলৈ আমি আমাৰ ক্লাছটো ইমানতে সামৰিছোঁ ধন্যবাদ